নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বাতৰি মহানগৰীত ভয়াবহভাৱে বৃদ্ধি পাইছে কোভিড পজিটিভ লোকৰ সংখ্যা মাত্ৰ 7টা দিনতে 1200কৈ অধিক লোক কোভিড-19 পজিটিভ পোৱা গৈছে মহানগৰীত আৰু কোভিড-19ৰ সংহাৰী বিপদজনক ৰূপ মহানগৰীত বৰ্তমান দেখা পোৱা গৈছে আৰু 24 জুনৰ পৰা 30 জুনৰ ভিতৰত 1200কৈ অধিক লোক সংক্ৰমিত হৈছে আজিৰ দিনটোতে 157 জন লোক সংক্ৰমিত হৈছে আৰু ইতিমধ্যে আপোনালোকক জনাইছো যে মহানগৰীত ব্যাপক হাৰত কোভিড-19 পজিটিভ লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু 1 জুলাই দিনটো যদি তাৰ লগত সংলগ্ন কৰা হয় তেতিয়ালৈকে এই মুহূৰ্তলৈকে 1400 লোক মহানগৰীতে কোভিড-19 পজিটিভ পোৱা দেখা পোৱা গৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকলোকে সতৰ্ক হৈ থকাৰ এক আহ্বান সাৱধান হৈ থকাৰ আহ্বান জনাইছে আৰু মহানগৰীত ভয়াবহভাৱে কোভিড-19 পজিটিভ লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু তাৰ বাবে এটা দেখা পোৱা গৈছে যে নমুনা সংগ্ৰহৰ পাছতো একাংশ লোক কোৱাৰেণ্টাইনত নাথাকি ঘূৰি ফুৰা পৰিলক্ষিত হৈছে সকলোকে ঘৰতে থকাৰ আহ্বান ডক্টৰ শৰ্মাৰ আৰু মহানগৰীত দেখা পোৱা গৈছে যে কোনো লোক যদি টেষ্ট গৈছে তেওঁলোকৰ স্ৱাব সংগ্ৰহ কৰা হৈছে কিন্তু তেওঁলোক আইসোলেশন বা নিজৰ ঘৰতে কোৱাৰেণ্টাইনত নাথাকি তেওঁলোক বিভিন্ন স্থানত ঘূৰি ফুৰা দেখা পোৱা গৈছে যাৰ ফলত মহানগৰীত বিভিন্ন স্থানত বা ব্যাপক হাৰত কোভিড পজিটিভ লোকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এটা উদ্বেগজনক বিষয় এই মুহূৰ্তত ডক্টৰ শৰ্মাৰ আমাৰ হাতত মন্তব্য আছে আপোনালোকলৈ মন্তব্য আগবঢ়াইছো এনেকুৱা এটা গুৱাহাটীত পৰিৱেশ হ'ব পাৰে পৰহি দিনা আপুনি মই দেখা দেখিও নহ'ব পাৰোঁ গুৱাহাটীত যি ভয়াবহ দিশত ৰোগ বাঢ়িছে মহানগৰীৰ পৰিৱেশ অত্যন্ত জটিল হৈ আছে যোৱা কালি গুৱাহাটী মহানগৰীত প্ৰথমবাৰৰ বাবে 382টা পজিটিভ কেছ আমি পাইছোঁ পজিটিভ কেছৰ সংখ্যা আজিৰ দিনটোতে 157 পাৰ কৰিছে যোৱা 24 তাৰিখৰ পৰা 30 তাৰিখলৈ এই সপ্তাহটোৰ ভিতৰত গুৱাহাটী মহানগৰীত আজিৰ দিনটোক যদি আমি বাদ দিওঁ 1212 জন পেচেণ্ট অকল মহানগৰীৰ ভিতৰৰ পৰাই দেখা পোৱা গৈছে আৰু ইয়াৰ লগত যদি আজি ৰাতিপুৱাৰ 157 আমি যোগ কৰি দিওঁ তেতিয়াহ'লে এই সংখ্যা প্ৰায় 1400ৰ ওচৰা-ওচৰি হ'বগৈ এই পৰিৱেশৰ পৰিস্থিতিত মহানগৰীৰ ৰাইজ অতিকে সাৱধান হৈ থকাৰ প্ৰয়োজনীয়তা আছে আৰু যোৱা কালিৰ পৰা আমি মডাৰেট লেভেল সিম্পটমিক কেছ আমি পোৱা আৰম্ভ কৰিছোঁ আৰু মডাৰেট লেভেল যেতিয়া সিম্পটমিক কেছ পোৱা যায় তেতিয়াহ'লে তাৰ পিছতে বিভিন্ন ধৰণৰ এগ্ৰেছিভ ট্ৰিটমেণ্টৰ কথা আহি পৰে আৰু সেইবাবে মই মহানগৰীৰ ৰাইজক সাৱধান হৈ থকাৰ কথাটো আকৌ এবাৰ মই এমফেচিছ কৰিব খুজিছোঁ গুৱাহাটীবাসী ৰাইজক আমি জনাব খুজিছোঁ যে যোৱাকালি ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মোক টেলিফোন কৰিছিলে আৰু ভাৰত চৰকাৰৰ এছেছমেণ্টত গুৱাহাটীৰ কোভিড-19ৰ পৰিৱেশ অত্যন্ত উৎকণ্ঠিত আৰু তেওঁ যোৱাকালি এখন মিটিং লৈছিলে উইথ DGICMR এণ্ড ছেক্ৰেটাৰী হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অনলি অন গুৱাহাটী আৰু তেখেতে মোক টেলিফোনত নিৰ্দেশ দিছিলে যে উই হেভ টু চেঞ্জ আৱাৰ টেষ্টিং পেটাৰ্ণ আৰু গুৱাহাটীত তেখেতে মোক কৈছিলে যে উই নিড টু টেষ্ট 10,000 এভৰি ডে যদি আমি 10,000 টেষ্ট এভৰি ডে কৰিব নোৱাৰোঁ ইন আৱাৰ ফাইট এগেইনষ্ট কোভিড আমি বহুত পিছুৱাই ৰম আৰু উই মে নট বি আমি হয়তো যিটো পেছ বা যিটো ভাইৰাছে যিটো ধৰণে স্প্ৰেড কৰিব তাতকৈ আমি বহুত পিছত থাকি যাম দ্য ৰিয়েল ফেজ অৰ দ্য ক্ৰিটিকেল ফেজ হেজ ষ্টাৰ্টেড জাষ্ট নাও ফ্ৰম 4 to 5 days ago চ' এতিয়াই যদি আমি কিছু কাম কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি পিছুৱাই যোৱাৰ সম্ভাৱনা অধিক গুৱাহাটীত
বেমাৰটো সংক্ৰমণ হোৱাৰ এটা মেজৰ কাৰণ হ'ল যে টেষ্ট দিয়াৰ পিছত মানুহে নিজক আইসোলেট নকৰি ঘূৰি ফুৰাৰ কাৰণে আমাৰ ইয়াত গোটেই বেমাৰটো অস্বাভাৱিকভাৱে বৃদ্ধি পাইছিল। গুৱাহাটীত ডেইলি কোনোবা এটা দিনত 2000 মানুহেও চেম্পল দিছে, কিন্তু চেম্পল দি তেওঁলোক আকৌ পিছদিনাখনৰ পৰা ঘূৰি থাকে। 2000ৰ ভিতৰত যেতিয়া 300 পজিটিভ হৈ যায় বা 200 পজিটিভ হৈ যায়, এই 200 মানুহ সুপাৰ স্প্ৰেডাৰ হৈ যায়। মই আজি এইমাত্ৰ GMCত ষ্টেটমেণ্ট চেম্পল দিছোঁ, দি চিধা ঘৰত গৈ মই বহি থাকিব লাগে। মই আকৌ হোটেলতো আহিছোঁ, অফিচতো আহিছোঁ, কামতো আহিছোঁ। দে বিকাম সুপাৰ স্প্ৰেডাৰ। প্ৰশ্ন সুধিলে কয় যে মই 3 দিন অপেক্ষা কৰিলোঁ, 4 দিন অপেক্ষা কৰিলোঁ। এইটো এটা উচিত নহয়। যেতিয়ালৈকে মই কনফাৰ্ম নহয় যে মোৰ টেষ্ট ৰিপৰ্টটো নিগেটিভ আহিছে, তেতিয়ালৈকে এই ধৰণৰ স্প্ৰেড কৰি থকাটো একচুৱেলি ইট ইজ এ ক্ৰিমিনেল অফেন্স। যে যেতিয়া আমি টেষ্ট দিওঁ, টেষ্ট দিয়াৰ পিছত ঘূৰি থকাটো ইট ইজ অলমষ্ট লাইক এ ক্ৰিমিনেল অফেন্স। এনেকুৱা এটা গুৱাহাটীত পৰিৱেশ হ'ব পাৰে, পৰহি দিনা আপুনি মই দেখা দেখিও নহ'ব পাৰোঁ গুৱাহাটীত যি ভয়াৱহ দিশত ৰোগ বাঢ়িছে। মহানগৰীৰ পৰিৱেশ অত্যন্ত জটিল হৈ আছে। যোৱাকালি গুৱাহাটী মহানগৰীত